নাহৰ ফুলাৰ বতাৰ নাহৰ মোৰ মৰমত নাহৰ আলিলি তই বহাগৰে খবৰ। তো মোৰ বেয়া লাগিল, বহুত কান্দিলো। কৈছে তই কান্দা যে এটা গান লে। 5 মিনিটত এটি গান লিখি কেনে টিউন কৰি তাক মই দি দিলো। তুমি আহিবা জোনাক ৰাতি অকল ঘৰে। আৰু মোৰ যেতিয়া এজনী ছোৱালী মানে আছিলো ৰিলেশ্যনশ্বিপত বহু বছৰ আগত, আজি পৰা 5-6 বছৰ আগত। তো মানে সেইকাৰণে অৱশ্যে আমাৰ কাষ্টটো বেলেগ বেলেগ আছিলে, সেইকাৰণে যদি চাব খোজা তুমি চাব পাৰা দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই খুৰা জুই হৃদয়। ড্ৰিম আছিল আগতে, যেতিয়া মই আৰ্টিষ্ট হিচাপে আছিলো, মেইন আৰ্টিষ্ট গৰাকী চবে ফটো মাৰে, মোক বেছি এটা বা দুজনে মাৰে। এতিয়া মনটো অকমান বেয়া লাগে বোলে পাহৰা গীতৰ সুৰে আহি প্ৰীতি সুবাসে। হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। মই আছো বৰ্তমান আমাৰ অসমৰ উদীয়মান কণ্ঠশিল্পী, লগতে আমাৰ জুবিন দাক বিচাৰি পাওঁ এই কণ্ঠশিল্পীগৰাকীৰ মাজত। আৰু ৰবিনাথ, প্ৰথমে তোমাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। বহুত বহুত ধন্যবাদ। আৰু বাকী খবৰ কোৱা? খবৰ ভালে, অকমান ভাগৰুৱা, গাটো ইমান ভাল নহয়, শুই আছিলো, এনেতে আপুনি আহি পালে। বাকী ঠিকে আৰু। অ'কে, আজি প্ৰগ্ৰাম ক'ত আছে? আজি মোৰ প্ৰগ্ৰাম নলবাৰীতে আছে। তোমাৰ মিউজিকেল জাৰ্নিৰ বিষয়ে জানো, তাৰপিছত বাৰু বাকীখিনি। প্ৰথম মই মিউজিকেল জাৰ্নি মোৰ গীটাৰৰ পৰা আৰম্ভ হৈছিলে 2014-15 বছৰৰ ভিতৰত। তেতিয়া মই ক্লাছ 9ত আছিলোঁ, 9-10ৰ ভিতৰত এনেকুৱাকৈ গীটাৰ শিকিলোঁ। তাৰপৰা 4-5 বছৰ গীটাৰ শিকি থাকিলোঁ। তাৰপৰা নিবকে লাহে লাহে অকণমান মানে গানৰ প্ৰতিও ধাতুৱে আহিল, যিটো মই ষ্টেজ প্ৰগ্ৰেম কৰা নাই, ঘৰতে গাই থাকোঁ, সৰুকৈ ছেটআপ এটা বনাই লৈছিলোঁ। তাৰপিছত মই ষ্টেজতো বজালোঁ গীটাৰ 3-4 বছৰমান। তাৰপিছত 2021ত মই মানে ভনীমা কলিতাৰ লগত আৰ্টিষ্ট হিচাপে মই ষ্টেজত গীত পৰিৱেশন কৰিলোঁ। মানুহে পুৰা চিনি পোৱা কোনটো গানৰ পৰা হ'ল? একদম মানে ভালকৈ চিনি পোৱা হ'ল, ধৰি লওক ভাইৰেল টাইপৰ হ'ল 2 বহাগৰ দিনা যিটো মই হাৰ্মিং কৰিছিলোঁ, সেই হাৰ্মিংটো হঠাতে মানে ভাইৰেল হৈ গৈছিল। এতিয়া তোমাৰ ফেমিলিৰ বিষয়ে জানিব বিচাৰিছোঁ। তুমি যে জাৰ্নিটো ষ্টাৰ্ট কৰিলা, প্ৰথম মানে কেনেকুৱা ধৰণৰ ছাপোৰ্ট পাইছিলা ফেমিলিৰ পৰা? আচলতে প্ৰথম ইমান ছাপোৰ্ট নাছিল, কাৰণ আমাৰ বেকগ্ৰাউণ্ডত কোনো ধৰণৰ মিউজিকেল হেৰি নাই আমাৰ ঘৰত, ময়ে প্ৰথম কিজানি। তো আমাৰ ঘৰৰ মানুহে মিউজিক ইমান ভাল নাপায়, তো প্ৰথম অকণমান ছাপোৰ্ট কম আছিল। তথাপিও কৈ কিবাকৈ এনেকৈ কৰি আছিলোঁ। এতিয়া বাৰু ছাপোৰ্ট কৰে, এতিয়া বুজি পোৱা হৈছে আৰু তেনেকৈ। অ'কে, আৰু বৰ্তমান এতিয়া তোমাক অসমৰ মানুহে বিচাৰে বা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তুমি প্ৰগ্ৰেম কৰি আছা, তেতিয়া মানে কেনেকুৱা অনুভৱ হয়? মানে ভাবিছিলানে এনেকৈ আৰ্টিষ্ট হৈ বজাই আছিলা বা গাইছিলা, এতিয়া ভাবিছিলানে চ'ল' প্ৰগ্ৰেম কৰিবা, মানে একেলাই প্ৰগ্ৰেম এখন গোটেই মঞ্চখন আগুৰি তোমাক মানুহে চাই থাকিব, তেতিয়া মানে কেনেকুৱা ফিলিংছ তোমাৰ? আচলতে এইটো ভবা নাছিলোঁ যে মনত এটা আশা আছিল বোলে এদিন মই নিজে নিজৰ শ্ব' কৰিম বা ইমান মানুহ আহিব তেনেকুৱা আৰু, কিন্তু কেতিয়া পাম সেইটো নাজানিছিলোঁ। এইটো তাৰপিছত এতিয়া মানুহে চাবলৈ আহে য'তে শ্ব' হয়। মোৰো মন দুচকু অসহায় অকলশৰে, মোৰ স্পৰ্শ বলাকা আছে একেথৰে, মোৰ মন মোৰ বুকু আকে কি আখৰে, মোৰ মন মোৰ ছবি আছে কি থৰে, মোৰ মন দুচকু অসহায় অকলশৰে। আৰু তুমি চ'ল' গীত কৰিছানে? মানে নিজে কিবা গীত ৰিলিজ কৰিছানে? নিজাকৈ মোৰ গীত ৰিলিজ কৰিছোঁ 2-3টামান, কিন্তু সেইবিলাক গীত ইমান জনপ্ৰিয় নহয় বাৰু, বা তেতিয়া ইমান ভাল প্ৰডাকশ্যন হিচাপতো মই কৰা নাই। তুমি আহিবা জোনাক ৰাতি অকল ঘৰে, তুমি আহিবা মৰয়া হৈ কাষৰতে, তোমাৰ সুবাসতো উমলিব বিচাৰো, তোমাৰ সুবাসতো তুমি আহিবা নীৰৱে।
তুমি আহিবা জোনাক ৰাতি অকলশৰে। একদম মজা গাইছে ব্ৰ, নিজৰ সৃষ্টি নিজৰ মানে মিউজিক ইমান ধুনীয়াকে কৰিছা। গানটো হৈছে জুবিন দাক লগ পালানে? দাদাক মই পাৰ্চনেলি লগ পোৱা নাই, ষ্টেজত পাইছোঁ মই দুখন এখন ষ্টেজত, কিন্তু তেনেকৈ কথা পতা বা ডাইৰেক্ট পাৰ্চনেলি লগ পোৱা নাই দাদাক। মই এইটো জুবিন দাৰ খুবেই জনপ্ৰিয় গীত, মই ভাল পাওঁ গীতটি, বাকীবোৰ গীততকৈ অকণমান আৰু গান আছিল পুপেটৰ গীতটি মই খুবেই ভাল পাওঁ, দাদাও গাই খুব ভাল পাইছিল। তুমি যেন পপীয়া তৰা আকাশৰ বুটিলৈ, তুমি যেন আৱৰি ধৰা বাহিৰে ভিতৰে। জুবিন দাৰ পিছত মানে কাক তুমি জুবিন দাৰ নিচিনা বোলে এনেকুৱা জুবিন দাৰ পিছত মোৰ ভাল লাগে এজন মানুহক, এনেকুৱা কোন আছে? তেনেকুৱা ক'ব গ'লে ভূপেন হাজৰিকাদেৱৰ নামটো ল'ব লাগিব, কিন্তু তাতকৈ মই বেছি ভাল পাওঁ জয়ন্ত হাজৰিকাদেৱক। অ'কে, তেখেতৰ গীতসমূহ মই খুবেই ভাল পাওঁ, গাওঁ মাজে মাজে তেনেকুৱা। তাৰে পিছত পাপন দাৰো গীত গাওঁ, পাপন দাৰ মই যিকেইটা ৰোমেণ্টিক গীত আছে সেইকেইটা গাই বেছি ভাল পাওঁ। শুৱনি কুঁৱলী পাকেৰে নামিছে এছেৰেগা বিষাদৰে ৰঙা ৰঙাতে, থাকিলে হেঁপাহৰে জোলক নীৰৱে গোপনে গোপনে উমি উমি জলে মাথো বেদনাৰ জুই ভাঙি দিলা মনৰে তাপোৰ বিষণ্ণতা, ভাল পাবনি শিকিলো পায়ো হেৰুৱালো, ভাল পাব নাজানিলো, দুখৰে শুৱনিয়া আজি যে ৰবি সেনেকানে দুচকু। জয়ন্ত হাজৰিকা তেওঁৰ গীত খুব ভাল পাওঁ। তেওঁৰ মানে কোনটো তুমি বেছি মানে গাই ভাল পাওঁ? তেওঁৰ গীতকেইটা মই আচলতে সঁচা কথা ক'ব গ'লে মই আগতে ইমান ভাল লগা নাছিল, যেতিয়া জুবিন দাই তেওঁৰ গীতসমূহ কভাৰ কৰি গোৱা কৰিলে আনপ্লাগ ষ্টাইলত, তেতিয়া মোৰ সিহঁতৰ গীতখিনি বহুত ভাল লাগে। তেওঁৰ গীত এটা শুনিব পাৰিম নেকি? মোৰ আটাইতকৈ প্ৰিয় গীত অকণমান গাই দিছোঁ, পাহৰিছোঁ গীতটো লিৰিক্সবিলাক। মায়াময় ৰূপালী জোনাক ছায়াখন সৰলৰে পাত, তীৰ বিৰ জুৰিৰে পাৰ পাওনে তোমাক, জোন জ্বলি শেষ হয় মন গলি শেষ হয়, এটি এটি পল যেন বুকু বিদাৰি ৰয়, তুমি নাহিলে ৰাতিও নোপোৱাই ভগা কলি যাব ৰৈ ৰৈ বিনাই, জোন যদি শেষ হয় মন গলি শেষ হয়। তোমাৰ ঘৰত কোন কোন আছে আৰু ফেমিলিত কোন কোন আছে? মোৰ ফেমিলিত মা আছে, দেউতা আছে, মোৰ সৰু ভাইটি এজন আছে আৰু মই আছো। আৰু চবে কয় মানে গীত সৃষ্টি কৰিব লাগিলে বা গীত গাব লাগিলে মানে এটা হেৰি এটা ফিলিংছ এটা লাগে, ফিলিংছ হিচাপে তোমাৰ কোনোবা লাভ মানে তোমাৰ কোনোবা লাভ আছিলে এনেকুৱা? কিছুমানে কয় বোলে গায়ক হলে বা গীত লিখিব লাগিলে কাৰোবাৰ হয়তো হাৰ্ট ব্ৰেক হয়, কিছুমানৰ হয়তো বহুত মানে সেইটো হয়। তোমাৰ সেনেকুৱা হৈছে নে? হাৰ্ট ব্ৰেক হৈছে নে বোলে এনেকুৱা লাগিছে নে? আগত হৈছে, এতিয়া নাই বাৰু, আগত হৈছে। তেতিয়া সৃষ্টি হৈছে নে নাই কিবা? তাৰ বাবে মই লিখিছিলো, সেইটো গানো মোৰ ইউটিউবত আছে। আৰু মোৰ যেতিয়া এজনী ছোৱালী মানে আছিলো ৰিলেশ্যনশ্বিপত বহু বছৰ আগত, আজি পৰা 5-6 বছৰ আগত, তো মানে সেইকাৰণে ব্ৰেকআপ হ'ল আৰু কিবা তোমাৰ ফালৰ পৰা হৈছে নে এইফালৰ পৰা হৈছে? অৱশ্যে আমাৰ কাষ্টটো বেলেগ বেলেগ আছিলে, সেইকাৰণে দুটাই এৰা কৰি দিলো। জুবিন দাৰ এনেকুৱা এটা দুখৰ মানে কিবা এটা এনেকুৱা আছে নে, তেতিয়া হাৰ্ট ব্ৰেক হোৱা টাইমত এনেকুৱা এটা দুখৰ গান মানে গানে দুখৰ ফিলিংছতো দুখ আনে, সুখৰ ফিলিংছতো সুখ আনে, এনেকুৱা কিবা এটা গান শুনিছিলে নে জুবিন দাৰ এইটো গানত দুখ লাগি আছে না গানটো শুনি কিবা এটা মোৰ লগত মিলিছে নেকি ষ্টৰিটো, এনেকুৱা কিবা এটা গান জুবিন দাৰ? ধেৰ গান আছে, মই চাই হোৱা চকু পানী
লিষ্ট পাহৰিছো তই বেয়া নাপাব অ'কে গলি গলি শেষ হোৱা মোৰ না 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 যদি চাব খোজা তুমি চাব পাৰা যদি চাব খোজা তুমি চাব পাৰা কিদৰে আছো যে ৰৈ নোপোৱাৰ বেদনা এটা গান মোৰ খুব শুনিব মন যায় মোক ব্ৰেকত প্ৰায় শুনো তোমাৰ কণ্ঠত যদি অকণমান শুনো খুব ভাল লাগিলে গানটো চাগে তোমাৰ ভইচত আৰু শ্বুট কৰিব এই গান জুবিন দাৰ গানটো আজিও যে নুবুজিলে আকৌ পাৰে দূৰে এইটো তোমাৰ বহুত ভাল লাগিব চাগে দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই খুৰা জুই হৃদয় নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ প্ৰাণৰ ভাষাৰে কব খোজে দূৰে দূৰে মানে ষ্টাডি কিমানলৈকে ষ্টাডি মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে অ'কে তাৰ মাজতে মই পলিটেকনিকো কৰিছিলো কিন্তু মই মিউজিকৰ কাৰণে আধাতে বাদ দিলো অ'কে মিউজিকৰ যিটো নিচা আৰু মানে সেইটো নিচা মই এৰিব নোৱাৰিলো সেইকাৰণে মই বাদ দি দিলো অ'কে তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলো এতিয়া মিউজিকতে আছো অ'কে আৰু তোমাৰ এনেকুৱা মানে ভাবিছিলা নে কেতিয়াবা মানে মিউজিক কৰি থাকোতে এনেকুৱা ফিল আহিছিলে নে মই মিউজিক কৰিনো কেনেকে মানে কি কৰিম কি নকৰিম এনেকুৱা মানে ইমান কষ্ট কৰি আছো মানে আগবাঢ়িব পৰা নাই এনেকুৱা এটা ফিল আহিছে আহে বহুত আহিছিলে মই ভাবি লৈছিলো আৰু 3টা বছৰ মিউজিকত দিম যোৱা বছৰ ভাবি লৈছিলো মই ভনিমাকো কৈছিলো বোলে মই আৰু গান নাগাওঁ আৰু মই 3টা বছৰ মিউজিকত দিম তাৰপিছত মই বেলেগ লাইনত গুচি যাম কাৰণ চলিব লাগিব মিউজিকত দি থাকিলেও নহ'ব পাছত 3টা বছৰ চাই লোৱা কি হয় 3টা বছৰ নহওঁতে এইটো বছৰটো কিবা অকণমান মই সফলতাৰ ফালে অকণমান দেখা পাইছো নাজানো এইটো সফলতা বুলি কওঁ নে আৰম্ভণি বুলি কওঁ তো এতিয়া ভাবিছো আৰু মিউজিকত ভালকে টাইম দিম আৰু এতিয়া মানে মনত ভাব হৈছে এবাৰ মিউজিক কৰি মই চলিম বা এটা কনফিডেন্স আহি গৈছে আৰু তোমাৰ অসমৰ এতিয়া যেতিয়া সাপোৰ্ট কৰিছে তোমাক এতিয়া এটা কনফিডেন্স আছে তেনেকুৱা বিহুত মানে কোনটো গান বেছি ৰিকুৱেষ্ট কৰে দাদা এইটো বিহু গাওকচোন আপোনাৰ বিহুৰ তেনেকুৱা ৰিকুৱেষ্ট নাম লৈ নাথাকে বিহু গালে হ'ল বিহু চব মানুহ সকলোৰে প্ৰিয় চব বিহু প্ৰিয় তথাপিও কিছু কিছু বিহু যেনেকুৱা নাহৰ মৰিলং এইবিলাক গীত অকণমান মানুহে বেছি কানেক্টেড হয় জুবিনদাৰ গীত হয় তো সেইকাৰণে অকণমান বেছিকে মানুহে ৰিকুৱেষ্ট কৰে নাহৰ গীতটো গাবই লাগিব আৰু তেনেকুৱা তো সেইটোৱে নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমত নাহৰ আলিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ফুলৰে চাপৰ তেজতো উঠিছে পিৰিতিলে নভৰ বুকুতে বাজিছে ফুলৰে চাপৰ তেজতো উঠিছে পিৰিতিলে নভৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমত নাহৰ আলিলি তই বহাগৰে খবৰ ভৱিষ্যতে নিজৰ গীত কৰাৰ মানে ইচ্ছা আছে মই অলৰেডি মোৰ এলবাম এটাৰ কামত মানে অকণমান লাগি আছো তথাপিও চাই লওঁ কি হয় কেতিয়ালৈ ওলাব পাৰোঁ পইচা পাতি মিলি যায় আৰু জুবিনদাৰ গীতসমূহতো থাকিব সদায় নিজৰ লগত বাকী মোৰো এটা দুটা সৃষ্টি মানুহখিনি অকণমান ভাল লাগিব অ'কে আৰু এতিয়া মানে তুমি যে মঞ্চ প্ৰগ্ৰাম বিলাক কৰি আছা এতিয়া মানে তুমি ধুনীয়াকে চলিব পাৰি আছা নে মানে মঞ্চ প্ৰগ্ৰাম কৰি নে বোলে প্ৰগ্ৰাম কৰি আহি মোৰ হাতত একো নাপাছে মানে চলিব পাৰি আছা নে এনেই সুধিছো এতিয়াতো মই ইমান এটা মোৰ বাজেট ৰখা নাই ধৰি লওক মই নতুনকৈ উঠিছোহে মাত্ৰ তো ইমান এটা ৰখা নাই কিবা এটা পাইছিলে হ'ল আৰু দাদাই গুৱাহাটী খাই মেলি মানে জীয়াই থাকিলে হ'ল গাড়ী খৰচটো ওলালে হ'ল কিবা অকণমান খাব পাৰিলে হ'ল সেইটোৱে চলি আছে আগতে ভাবিছিলা নে মই যাম মোক মানুহে আগুৰি ধৰি চেলফি উঠিব মোৰ লগত এনেকুৱা কৰিব এইটো ড্ৰিম আছিল আগতে যেতিয়া মই আৰ্টিষ্ট হিচাপে আছিলো মেইন আৰ্টিষ্ট গৰাকী চবে ফটো মাৰে মোক বেছি এটা বা দুজনে মাৰে এতিয়া মনটো অকণমান বেয়া লাগে বোলে মোক এটা অনুভৱ ভালকৈ মাৰিলে ভাল হয় কিন্তু আজিকালি মানুহে বিচাৰে বহুত হেঁপাহ পলুৱাই ফটো তোলে ভাল লাগে তেওঁলোকক বহুত বহুত ধন্যবাদ ইমান মৰম আদৰ কৰি আছে আৰু সদায় এনেকৈ মৰম আদৰ কৰি থাকিব বুলি মই আশা কৰোঁ আৰু এতিয়া তুমি ভাবা না জুবিন দাৰ ন্যায়টো মানে সঠিক পৰ্যায়ত চলি আছে বুলি দাদাৰ ন্যায়ৰ ক্ষেত্ৰত ক'ব গ'লেতো এতিয়ালৈ বহুত দেৰি হৈ গ'ল এতিয়া সঠিক পৰ্যায়ত চলাবলৈ ক'লে ভুল হ'ব
শত ৰজনী ৰেখা আঁতৰিও সুন্দৰৰে ৰঙৰ ফাগুনে জীৱন ৰাগলি হ'ল আকাশত দেখোন শাৰদী জোনা নামিছে অলকানন্দা আকাশত দেখোন শাৰদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালে সি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলে মোৰে উদাসী মন। এনেকে প্ৰডাকশ্যনৰ পৰা মোক ফোন কৰিছিলে মাজত, এতিয়া কি হয় নাজানো আৰু এইটো। হেৰবাহি তোক বৰ ভাল পাওঁ দেহি মোৰবাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি তোক বৰ ভাল পাওঁ দেহি। এতিয়া তোমাৰ লাভ ষ্টৰী ব্ৰেকআপ হৈছিলে, তেতিয়া মানে ৰাতি কেতিয়াবা কান্দিছানে লাভ ষ্টৰীটোৰ কাৰণে, মানে ভাল পোৱা জনীৰ কাৰণে? খঙতো যাবই আৰু অভিয়াছলি মানুহ যিহেতু সেইটোৱে। তেতিয়া মানে কেনেকুৱা লাগিছিলে, মানে এনেকুৱা হয় যিবিলাক সঁচাকে ভাল পায়, আজিকালি ভাল পোৱাটো কোৱা নাই, তুমি চাগে সেইটো টাইমত ভালকে ভাল পাইছিলা, আৰু সেই ভাল পোৱাটোক মানে এনেকুৱা লাগিছিলে যে জীৱনটোত একোৱে নহ'ব নেকি, চব মানে গ'ল, একো নাপালো, হেৰুৱালো, পায়ো হেৰুৱালো, সেনেকুৱা কেতিয়াবা দুখ লাগিছিল মানে তেতিয়া টাইমত? সেনেকুৱা লাগিছিল, কিন্তু মই নিজকে মানে এটা মই প্ৰতিজ্ঞা কৰিছিলো। মই তেতিয়া মানে মই ঘৰত থাকিব নোৱাৰো সেইকেইদিন, থাকিব নোৱাৰিলে অকলে থাকিব টান পাওঁ, অকমান মনটো বেয়া লাগে। ত' মই মোৰ ভাইটি এজনৰ ঘৰত যাম, যাই কেনে তাতে মই কি কৰো, এদিন এনেকুৱা মোৰ হ'ল আৰু মানে তেওঁ ফোন কৰি কেনেকুৱা ক'লে, ত' মোৰ বেয়া লাগিল, বহুত কান্দিলো। কৈছে তই কান্দাছে এটা গান লে মোৰ লগত, ভাইটিজনৰ লগত। মোৰ কি মানে মাইণ্ডত সোমাই গ'ল, 5 মিনিটত এটা গান লিখি কেনে টিউন কৰি তাক মই দি দিলো। টিউন কৰি গাই দি কেনে মই ষ্টেটাছ মাৰিলো, গানটোৰ কাৰণে হেতা ওপৰা লাগি গ'ল মানুহৰ, গানটো মোক দিয়া মই কৈছো গান মই এইটো কাকো নিদিওঁ, মই নিজে গাম। এটা ৰাতিৰ ভিতৰত মিউজিক কৰি গাই উঠি পিছদিনা দুপৰীয়া ভিডিঅ' কৰি গধূলিলৈকে আপলোড কৰিছো, মানে টোটেল ধৰি লওক 48 ঘণ্টাৰ ভিতৰত গান গাই মিউজিক ভিডিঅ' কৰি আপলোড কৰিছা। তাৰপিছত তেহেঁতে সেই গানটো শুনিলে, তাইহঁতে মানে মোক পিছত কৈছে মই এইটো গান সদায় লুপত শুনি থাকো ইউটিউবত, যাৰ কাৰণে লিখিছিল সেনেকুৱা কয় আৰু মই কৈছিলো বোলে একো নাই, মই যদি কেতিয়াবা ডাঙৰ মানুহ হ'ব পাৰো তেতিয়া বাৰু চাম বাৰু কি। এতিয়া মানে কি লাভ, মানে যোনজনীক তুমি ভাল পাইছিলা সেইজনীৰ প্ৰতি মানে ভাল পোৱাটো থাকি গ'ল নে এনেকুৱা থাকে কিছুমান, এজনীক মানে মই ভাল পাইছিলো পাহৰিব নোৱাৰো, অলপ হ'লেও মানে মনত পৰে কেতিয়াবা? তথাপিও মানুহৰ কিবা এটা কোনত থাকি যায়, কোনোদিন শেষ নহয়, অকমান হ'লেও কিবা এটা ৰৈ যায়। ত' এতিয়াও আছে, চবৰে কাৰণে আছে।